মৰমৰ মইনাহঁত, তোমালোকৰ ভালনে? ভাল খবৰ হয়নে? মই বহুদিনৰ মূৰত তোমালোকলৈ বাস্তৱ ঘটনা কেইটামান লৈ আহিছোঁ। সঁচা ঘটনা, সাধু নহয়। কিন্তু এজন ল'ৰাৰ কথা ক'ম, যি ল'ৰাটোৱে নেকি সৰুকালত খুব দুখ যন্ত্ৰণা ভুগিছিল আৰু পঢ়া শুনাত মন নিদিছিল। তেওঁৰ নাম আছিল বোপদেৱ। বোপদেৱ আছিল একেবাৰে মূৰ্খ ল'ৰা। সৰুকালত তেওঁ এজন মূৰ্খ ল'ৰা। শিক্ষকবিলাকে বেয়া ভাৱেৰে বেয়া চকুৰে চাইছিল আৰু বাটৰ মানুহে মূৰ্খ বুলি হাঁহিছিল। সি হতাশগ্ৰস্ত হৈ গৈছিল। এনেকৈ মানুহৰ ফূৰ্তি হাঁহি এইবিলাক দেখি শুনি তাৰ আত্মহত্যা কৰাৰ মন হৈছিল। এদিন সি আত্মহত্যা কৰিবৰ মনেৰে এদিন এটা সুঁতি, নদীৰ সুঁতি লৈ গৈ পানীত পৰি আত্মহত্যা কৰিবলৈ গৈছিল। কিন্তু তাতে গৈ দেখে যে তিৰোতাবিলাকে কলহত পানী নি আছে আৰু কলহবিলাক শিলে এটুকুৰাত থৈ দিছে আৰু কিছুমান তিৰোতাই কাপোৰ ধুই আছে। তেওঁ ভালকৈ দেখিলে যে যি ঠাইডোখৰত কলহ হৈছিল সেই ঠাইডোখৰ চেপেটা হৈ গৈছিল, কলহটোৰ আকাৰ লৈছিল আৰু য'ত কাপোৰ ধুইছে সেইডোখৰো দ হৈ গৈছে শিলডোখৰ। তেওঁ তেতিয়া ভাবিছিল, ক'লে এই ইমান কঠিন বস্তু শিল, কাপোৰৰ ঘঁহনি আৰু কলহৰ ঘঁহনি পাই যদি ক্ষয় যাব পাৰে তেনেহ'লে মই কিয় নোৱাৰোঁ? মই মানুহৰ হাঁহিয়তৰ পাত্ৰ কিয় হ'লো? মই আজি আত্মহত্যা কৰিব লগা কিয় হ'ল? মই যদি বাৰে বাৰে চেষ্টা কৰোঁ, মই মানো, ময়ো নিশ্চয় ভাল হ'ব পাৰিম। গতিকে তেওঁ ঘৰলৈ ঘূৰি গ'ল। ঘূৰি গৈ এনেকৈ পঢ়া শুনা কৰিলে, দিনে ৰাতি পঢ়ি পঢ়ি বাৰে বাৰে চেষ্টা কৰি, কথাতে কয় বাৰে বাৰে চেষ্টা কৰিলে তোমাৰ হয় জয়। গতিকে তেওঁ এতিয়া স্কুলত তেওঁ সৰ্বোচ্চ নম্বৰ পাই পাছ কৰা হ'ল। লাহে 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 তেওঁ এনেকুৱা ডাঙৰ মানুহ হ'ল, বিশ্ব সাহিত্যতো স্থান পোৱা হ'ল। আৰু তেওঁ নানান ধৰণৰ ডাঙৰ ডাঙৰ ব্যাকৰণ পুথি ৰচনা কৰা হ'ল আৰু ডাঙৰ ডাঙৰ গ্ৰন্থৰ ৰচক হ'ল আৰু বিশ্ব সাহিত্যত উচ্চ স্থান পালে। গতিকে সৰুতে এনেকৈ আনকি মৰাৰ প্ৰতি ধাউতি হোৱা ল'ৰাটো, হতাশগ্ৰস্ত হৈ মৰিবলৈ যোৱা ল'ৰাটো এনেকৈ শিলৰ ঘঁহনি দেখি আৰু তেওঁ প্ৰেৰণা আহিল জীয়াই থাকিবলৈ। গতিকে মইনাহঁত, কেতিয়াবা তোমালোকেও দুখ যন্ত্ৰণা পালে এইবিলাক ভাবি নাথাকিবা, হতাশগ্ৰস্ত নহ'বা, সদায় চেষ্টা কৰিবা আৰু ডাঙৰ মানুহ হ'বা। গতিকে বোপদেৱৰ নিচিনা তোমালোকৰো জীৱন সফল হ'ব। মাত্ৰ লাগে ধৈৰ্য, আত্মবিশ্বাস আৰু সাহস। মইনাহঁত, গতিকে এই কথা তোমালোকে মোৰ কথাখিনি লাইক কৰিবা আৰু বস্তুখিনি তোমালোকে আদৰ কৰি মৰম কৰি ল'বা, হৃদয়ংগম কৰিবা আৰু ডাঙৰ মানুহ হ'বা চেষ্টা কৰিবা দেই।